নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি এটি পুনৰ ইউটিউবৰ পৰা ডাউনলোড কৰি লোৱা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো যিহেতু মই বাৰে বাৰে চাইছোঁ, আপোনালোকেও হয়তো চাইছে। কিমান সংখ্যক লোকে এতিয়ালৈকে এই ভিডিঅ'টো চাইছে হয়তো গম নাপাওঁ, কিন্তু মই ভাবোঁ এই ভিডিঅ'টো সকলোৱে চাওক আৰু সকলোৱে তেওঁলোকৰ কি হ'ল, তেওঁলোক কেনেকৈ এনেকুৱা পৰিস্থিতিত পৰিবলৈ পালে আৰু এনেধৰণৰ যাতে আপোনালোকৰ কাৰো পৰিস্থিতিৰ সন্মুখীন নহয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ। আৰু এই দৃশ্যটো চাওক, এটা খুব হৃদয় বিদাৰক দৃশ্য। তেওঁলোকে পাহাৰৰ পৰা বৈ অহা খুব স্পীডত সম্পূৰ্ণ এটা দ্ৰুতগতিত বৈ অহা পানীৰ মাজত তেওঁলোকে কেনেকৈ আবদ্ধ হৈ আছে। আৰু এয়া দেখিছে, তেওঁলোকে য'ত আবদ্ধ হৈ আছে তাৰ পানী গতি কিমান ডাঙৰ ভয়ংকৰ এটা গতিৰে পানীখিনি বৈ গৈ আছে। আৰু পাৰত এয়া দেখিছে, যিজনে ভিডিঅ'টো কৰিছে খুব সুন্দৰকৈ এয়া ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াই দিছে। এয়া দেখক, এটা সম্পূৰ্ণ পাহাৰীয়া প্ৰাকৃতিক পৰিৱেশত এখন নদীৰ পানীৰ সোঁত খুব জোৰকৈ বৈছে আৰু তেওঁলোকে তাৰ মাজতে এনেকৈ হাহাকাৰ কৰিছে তেওঁলোকৰ জীৱন বচাবৰ কাৰণে। আৰু পাৰত থকাসকলে এয়া তেওঁলোকক বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছে, কিন্তু তেওঁলোক বিফল হৈছে। আৰু এয়া বিফল মনেৰে তেওঁলোকে চাই ৰৈছে পাৰত থকা লোকসকললৈ। এয়া চাওক কেনেকৈ কাতৰ কৰি আছে। বন্ধুসকল, আশা কৰোঁ আপোনালোকে নিজৰ জীৱনবোৰ নিজেই নিজৰ জীৱনৰ কাৰণে মোহত পৰক। নিজৰ জীৱনটো নিজৰ হয়, সুন্দৰকৈ যাপন কৰক। এনেকুৱাকৈ যাপন কৰক যাতে এওঁলোকৰ দৰে নহয়, এইসকল লোকৰ দৰে নহয়। সৌন্দৰ্য উপভোগ কৰিবলৈ বহুত ঠাই আছে, কিন্তু ভাবি চিন্তি কৰিব ক'ত কৰিলে কি হয়, কেনেকৈ কৰিলে আপোনাৰ নিজৰ জীৱনবোৰ নিৰাপদ হয়। তেনেকুৱা স্থানত বা তেনেকুৱা ঠাইতহে আপোনালোকে যাওক। আৰু ইয়াকে মই আশা কৰোঁ সকলোৱে ভালে থাকক। পানীত পৰা লোকসকলো যাতে সুস্থভাৱে উদ্ধাৰ হয়, তাকে কামনা কৰিলোঁ। হে হৰি কৃষ্ণ কৃষ্ণ। চাওকচোন কেনেকৈ মাকৰ লগত কেনেকৈ এটি সন্তান আৰু এগৰাকী কেনেকৈ গুচি গ'ল পানীৰ ভিতৰত। আৰু এয়া আপোনালোকে চাই থাকোঁতে দেখিব, বাকী যিসকল লোক ৰৈ আছে সেই সকলো অলপ পিছতেই কেনেকৈ নদীৰ ভিতৰত উটি যাব। আপোনালোকে চাই থাকিব, সকলো শেষলৈকে চাই থাকক বন্ধুসকল।